তো এই গাইছ আজি মানে ৰাতিপুৱাৰ পৰা এটা নিমন্ত্ৰণ পালোঁ আৰু নিমন্ত্ৰণটো হ'ল কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত খালৈবাৰী গাঁৱত থকা এল পি স্কুলটো আজি 100 বছৰ সম্পূৰ্ণ হৈছে আৰু 100 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে তেখেতসকলে দুদিনীয়া কাৰ্যসূচীৰে এটা অনুষ্ঠান আৰম্ভ কৰিছে আৰু সেই অনুষ্ঠানটোৰ আজি প্ৰথমটো দিন শুভাৰম্ভণি আৰু এই শুভাৰম্ভণিৰ দিনটোতে শোভাযাত্ৰা কৰিবলৈ আমাক সকলোকে তেখেতসকলৰ লগত একেলগে যাবলৈ নিমন্ত্ৰণ জনালে। গাইছ আমি এতিয়া পুৰা ৰেডি প্ৰচেছনত যাবলৈ তো বলক। আৰু এইপিনে দেখিছে গোটেই গাড়ী লাইন লাগি গৈছে এইটো বহুত ডাঙৰ এটা প্ৰচেছন হ'বলৈ গৈ আছে। আমি ক'ত গৈ আছো এতিয়া প্ৰচেছনত কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে না? বঢ়িয়াকৈ চিঞৰ এটা দে। আৰু গাইছ এনেকৈ বাবুগীতাৰ লগত ধেমালি কৰি কৰি আমি ধুনীয়াকৈ গৈ আছোঁ আৰু এই বাবুগীতাৰ মুখত জুবিনদাৰ মায়াবিনী গানটো শুনি কিমান যে ভাল লাগিছে সঁচাকৈ। তেখেত যে আমাৰ মাজত নাই সেই কথাটো আজিলৈ বিশ্বাসেই কৰিব পৰা নাই। আৰু এই দুদিনীয়া কাৰ্যসূচীটোৰ 2 নম্বৰ দিনাখন আমাৰ আমন্ত্ৰিত কণ্ঠশিল্পী শ্ৰদ্ধাৰ সুভাষণা দত্ত বাইদেউ আহিব আৰু সকলোৱে চাবলৈ আহিব। গাইছ ধুনীয়াকৈ এতিয়া আমি প্ৰচেছিং কৰি বাবুগীতাৰ লগত ধুনীয়াকৈ ধেমালি কৰি কৰি আমি আহি পাই গ'লোঁ আৰু আহি পাই এতিয়া আমাৰ আৰু বেলেগ কাম নাই আৰু ধুনীয়াকৈ আমাক অলপ ধুনীয়াকৈ কিবা এটা সন্মান কৰিলে আৰু সেই সন্মানকেইটা হাতত লৈ আমি এতিয়া আৰু ঘৰলৈ গৈ আছোঁ। লগ পাম বেলেগ এটা ব্লগত, তেতিয়ালৈ বাই বাই।